হাই ভাইহঁত, মোৰ এটা নিউ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিলোঁ। ভাইহঁত এটা ভিডিঅ' আৰু ভাইৰেল হৈছে, সেই ভিডিঅ'টো লগাই দি আছোঁ, চাই লওকচোন আৰু ভাইহঁত দেই। অসমবাসী ৰাইজে যেনেকৈ জুবিন দাক পাহৰিব পৰা নাই আৰু ভাইহঁত, সেনেকৈ মানে কি আৰু জুবিন দায়েও অনুৰাগীবোৰক পাহৰিব পৰা নাই আৰু ভাইহঁত। ভিডিঅ'টো চাই লওকচোন। জুবিন গাৰ্গে আবিৰ্ভাৱ হল হয় ভিক্ষাৰীৰ ৰূপ লৈ জুবিন গাৰ্গে নিজৰ সমাধি পৰিদৰ্শন কৰিলে জুবিন গাৰ্গৰ সেই আশা আছিল আচলতে অনুৰাগীয়ে কি কৰিছে এইবোৰ চাবলৈ গোটেই কাহিনীটো কম আপোনালোকক ইয়াত বন্দী হোৱা নিৰাপত্তাৰক্ষীয়ে বন্দী কৰা কিছু ফটো মই আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক গোটেই কাহিনীটো মই কৈছো শুনক জুবিন গাৰ্গে আচলতে ৰাতি 1টা বজাত মধ্যৰাতি মাজভাগৰ ৰাতিত গভীৰ ৰাতি জুবিন গাৰ্গে ভিক্ষাৰীৰ ৰূপ লৈ তেখেতৰ সমাধিস্থলীত উপস্থিত হয় আৰু এই উপস্থিত হৈ অনুৰাগীসকলে কি কৰিছে বা তেওঁৰ সমাধিস্থলী কেনেকুৱা কি হৈ আছে এই সকলোবোৰ চাবৰ কাৰণে ভিক্ষাৰীৰ ৰূপত আহিছিল জুবিন গাৰ্গ কথাটো অবিশ্বাস্য হলেও সত্য কাৰণ ফটোৱে মিছা কথা নকয় কিছুমান ফটো আচলতে আবদ্ধ হল নিৰাপত্তাৰক্ষীৰ হাতত হয় আপোনালোকক মই কৈছো শুনক জুবিন গাৰ্গৰ যি সমাধিস্থলী আছে সোণাপুৰস্থিত সেই সোণাপুৰস্থিত সমাধিস্থলীত নিশা 1টামান বজাত মধ্যভাগত কেইজনমান ভিক্ষাৰী আহি তাত উপস্থিত হল আৰু সেই ভিক্ষাৰীৰ দলটো ক'ৰ পৰা আহিল কোনেও গমেই নাপালে হঠাতে আহি তেওঁবিলাকৰ তাত আবিৰ্ভাৱ হল আৰু চাৰিওফালে তেওঁলোকে ঘূৰি ঘূৰি সেই সমাধিস্থলী চালে আৰু কোনোবাই ভাগৰত বহিলে তাত সোধা হৈছিল তাত যিসকল নিৰাপত্তাৰক্ষী আছিল নিৰাপত্তাৰক্ষীয়ে সুধিছিল যে আপোনালোকে ক'ৰ পৰা আহিছে কি কথা কিন্তু কোনো উত্তৰ নিদিলে সেই ভিক্ষাৰী ৰূপী জুবিন গাৰ্গে হয় মাথো চাই গল আৰু বহি থাকিল তাত ভাগৰত আচলতে জুবিন গাৰ্গৰ যি আত্মা এই আত্মা বৰ্তমান সময়ত তাত বিদ্যমান এই যি সমাধিস্থলী দেখিছে এই সমাধিস্থলীতেই এই ফটোকেইখন আবদ্ধ হৈছিল নিৰাপত্তাৰক্ষীৰ হাতত আৰু তেওঁলোকে ফটো মাৰি ৰাখিছিল আৰু এতিয়া পাব্লিছ হৈছে এতিয়া এই জুবিন গাৰ্গৰ বহু আধৰুৱা কাম আচলতে থাকি গল জুবিন গাৰ্গে বিচাৰিছে সেই আধৰুৱা কামখিনি আচলতে কোনে কৰিব মোৰ অনুৰাগীয়ে কৰিব পাৰিবনে মোৰ অনুৰাগীয়ে মোৰ সমাধিস্থলটো সুন্দৰকৈ ৰাখিছেনে এনেকৈ তেখেতে এটা বেলেগ ৰূপত আহি তেখেতে অনুৰাগীৰ কাষৰ পৰা আচলতে গুচি গল এই মাজভাগৰ নিশা 1টা বজাত কেনেকৈ ভিক্ষাৰী হৈ আহিল ইমান কিজন ভিক্ষাৰী ক'ৰ পৰা আহিল কেইবাজনো ভিক্ষাৰী আহিল আৰু তেওঁলোকে কোনো মাত নিদিলে তাতে বহিলে চালে খোজকাঢ়ি গোটেই সমাধিস্থলটো চালে আৰু এটা সময়ত তেওঁবিলাক পুনৰ অন্তৰ্ধান হৈ গল গতিকে তেওঁৰ যি আধৰুৱা কাম থাকি গল এই আধৰুৱা কামৰ কাৰণে হয়তো এয়া আহ্বান জনাইছে যে মই এতিয়াও কব বিচাৰিছে যে জুবিন গাৰ্গৰ আত্মাই মই এতিয়াও আচলতে বিদ্যমান মই তোমালোকৰ লগত আছো হয়তো মই বেলেগ এটা ৰূপ লৈ আছো কিন্তু মই তোমালোকৰ লগত আছো আৰু মোৰ আধৰুৱা কামখিনি তোমালোকে কৰিব লাগিব তোমালোকেই মোক জীয়াই ৰাখিব লাগিব মোৰ গান শুনি মোৰ স্মৃতি জীয়াই ৰাখি হয় অসমৰ ৰাইজক অশেষ ভাল পাইছিল জুবিন গাৰ্গে আৰু জুবিন গাৰ্গে গতিকেহে অসমৰ ৰাইজক আৰু তেওঁৰ অনুৰাগীসকলক এৰি যাবলৈ বিচৰা নাই তেওঁ প্ৰতিটো পলতেই তেওঁ প্ৰতিটো সময়তেই অসমৰ ৰাইজৰ লগত থাকিব বিচাৰিছে আৰু অসমীয়াৰ হকে কাম কৰিব বিচাৰিছে অসমৰ কলা সংস্কৃতিৰ ক্ষেত্ৰত জুবিন গাৰ্গে যি দি গৈছে এয়া অতুলনীয় এয়া কোনেও আমি পাহৰিব নোৱাৰো আৰু আমি জুবিন গাৰ্গক জীয়াই ৰাখিবই লাগিব এই প্ৰতিশ্ৰুতি আচলতে লৈছে অসমৰ ৰাইজে আৰু অসমৰ অনুৰাগীসকলে জুবিনৰ অনুৰাগীসকলে এই ভিক্ষাৰী ৰূপী যি জুবিন গাৰ্গ আহিছিল যিকেইজন ভিক্ষাৰী আহিছিল তেওঁলোকেও যেন ইয়াকে কবলৈ বিচাৰিছিল যেন জুবিনক তোমালোকে জীয়াই ৰাখা বা মোক জীয়াই ৰাখা এই ৰাতি ভৰ নিশা আহিছিল তেওঁলোক কোনোবাই দুখত এনেকৈ ভাগি পৰিছিল কোনোবাই ভাগৰিছিল আৰু কোনোবাই সমাধিস্থলীটো ঘূৰি ঘূৰি চাইছিল তাৰে এজনৰ বিশেষভাৱে জুবিনৰ লগত সাদৃশ্য আছিল যিজনৰ সাদৃশ্য আপোনালোকক প্ৰায় ফটোখন দেখাই আছো গতিকে এতিয়া অনুভৱ কৰিব পাৰি যে জুবিন গাৰ্গৰ আত্মা এতিয়াও আমাৰ ওচৰত আছে আমাৰ সেই সমাধিস্থলীত আছে জুবিন গাৰ্গ আমাৰ ওচৰৰ পৰা আঁতৰি যোৱা নাই গতিকে আমি জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰাখিব লাগিব ধন্যবাদ
অনুপ ভাইটিৰ অনুপ কলিতা ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়া আমাৰ ভাইটিয়ে মানে অনুপ কলিতা ভাইটিয়ে আৰু ভাল ভাল ভিডিঅ' আপোনালোকক উপহাৰ দিবলৈ সক্ষম হ'ব প্ৰেৰণা পাব আশীৰ্বাদ কৰিব অনুপ কলিতাক ইউটিউবত সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব লগতে কমেণ্টও কৰিব